হাফ ইয়াৰলি এক্সাম কেতিয়াৰ পৰা কেইদিন আছে কেইদিন যিমান কেইদিনে থাকক আমাৰ হাফ ইয়াৰলি সিলেবাসৰ যিমানখিনি আছে তাৰ আগে আগে ৰিভিজন কৰি শেষ কৰিম কালি দেওবাৰ কালি 3টা বজাত আহি যাবা হ'ব কালি 3টা বজাত আহি যাবা ৰিভিজন 2 1 তো আজি কৰি পেলাম 2 আৰু 3 কালি দেওবাৰে কৰি পেলাম হ'ব পিছত এনেকৈ আৰু মাজে মাজে যদি বন্ধ পাওঁ সেই বন্ধৰ মাজত আৰু কৰিম হ'ব তো এতিয়া ফাৰ্ষ্ট কি আছিলে অনুপাত আৰু এই বস্তুটো আছিলে এইটো চেপ্টাৰ কি আছে অনুপাত আৰু সমানুপাত ফাৰ্ষ্টত এই অনুপাত বস্তুটো কি আগতে শিকিলোঁ এতিয়া চোৱা তোমালোকে কি কৰিব লাগিব এক্টিভ হ'ব লাগিব মই যেতিয়া বৰ্ডত লিখি থাকিম ঠিক আছে তোমালোকে লিখি থাকিবা মই যেতিয়া বুজাম তেতিয়া মোৰ ফালে চাই থাকিবা আৰু বৰ্ডৰ ফালে চাই থাকিবা হ'ব ঠিক আছে এতিয়া চোৱা ফাৰ্ষ্টত অনুপাত বস্তুটো কি লিখা যে দুটা একে ধৰণৰ ৰাশি বা পৰিমাণৰ তুলনা ঠিক আছে পিছত ইয়াক অনুপাতক লিখা হয় অনুপাত ইকিলো হৰণ আকাৰত লিখা হয় হৈছে কথাটো এতিয়া বুজা ইয়াত দুটা এটা উদাহৰণ ল'ম আৰু পুৰা অনুপাত আৰু সমানুপাত চেষ্টা কৰিম ঠিক আছে চোৱা যদি কলো তোমাৰ বয়স আৰু মোৰ বয়স হৈছে ইয়াত দুটা ৰাশি ল'ম ৰাশি লৈ আমি ইয়াক তুলনা কৰিম অনুপাতত বনাম চা তোমাৰ বয়স কিমান হ'ব কোৱাচোন ধৰিলো 15 হ'ব এবাৰ 15 আৰু মোৰ বয়স কিমান ধৰিম বেছি হয় এইটো নহয় কিন্তু ঠিক আছে তোমাৰ বয়স 15 বছৰ আৰু মোৰ বয়স 30 বছৰ নহয় কিন্তু 30 বছৰ অংকটো মিলাবলৈহে খালি কৰি আছো বুজি পাইছা ইমান বয়স নহলো ডাঙৰ নহলো ইমান বুজি পাইছা এতিয়া চোৱা যদি কোৱা হয় তোমাৰ বয়স আৰু মোৰ বয়সৰ অনুপাত তাক কেনেকৈ লিখিম তোমাৰ বয়স কিমান 15 অনুপাত মোৰ বয়স কিমান 30 এতিয়া এই 15 কাটিলে একবাৰ যাব ইয়াত 15 কাটিলে কিমান যাব দুইবাৰ যাব এটো কি হৈ গ'ল আমাৰ অনুপাত হৈ গ'ল আৰু ইয়াক পঢ়া কেনেকৈ 1:2 ঠিক আছে মনত থাকিব 1:2 আৰু এটা কথা লিখিছো যে অনুপাত কি কৰা হয় হৰণ আকাৰত লিখা হয় কেনেকুৱা কথাটো যে হৰণ আকাৰত কেনেকুৱা হ'ব এটো 15 বাই কিমান 30 ইয়াক যদি কাটাকাটি কৰোঁ এইটোই পাম না নাই তে অনুপাত আমি কেনে ধৰণে লিখিব পাৰোঁ এইটো এক ধৰণত আৰু এটা এক ধৰণত লিখিব পাৰোঁ ঠিক আছে আজি কি হৈ আছে অকল এমচিকিউৰ কনসেপ্ট ঠিক আছে যি লিখিম বোৰ্ডত এটা আঁচ দিলো সেই আঁচখনো কিন্তু বহিত থাকিব লাগিব ঠিক আছে কালি চেক কৰিম মই এতিয়া চোৱা তে ইয়াৰ পৰা আমি এটা ফৰ্মুলা লিখিব পাৰোঁ অনুপাত ইকুয়াল টু কি হয় প্রথমটো রাশি ডিভাইডেড বাই কি দ্বিতীয়টো রাশি এটুই কৰিছিলো নাই প্রথমটো রাশি অনুপাত দ্বিতীয় রাশি প্রথমটো রাশি দ্বিতীয় রাশি তে এটু কি লিখিব পাৰিম প্রথম রাশি বাই কি দ্বিতীয় রাশি হৈছে পোস্ট কর অনুপাত গল এতিয়া চোৱা সমানুপাত ইয়াক যদি আমি ভাঙো ইয়াত কি পাওঁ
সম অনুপাত হয় নে নহয়? সমানুপাত মানে কি? সম অনুপাত। সম প্লাছ অনুপাত। মই নাজানো এইটো সন্ধি ভাঙা হ'ল নে নাহাই, এনেই বুজিবলৈ খালিহে লিখিছোঁ, ঠিক আছে? এইটো আকৌ যদি অসমীয়াত আহি যায় সন্ধি ভাঙা সমানুপাত যদি এইটো লিখা নহ'বও পাৰে, কি গেৰাণ্টি আছে? মইতো অসমীয়া মাষ্টৰ নহওঁ, হয় জানো? নহ'বও পাৰে। গতিকে এইটো তোমালোকে বুজাৰ কাৰণেহে মই এনেকৈ লিখিলোঁ। তো সমানুপাত কেতিয়া ক'ম? যেতিয়া দুটা অনুপাত কি থাকিব? অনুপাত সমান থাকিব। সমান হ'ব তাক, তেতিয়া তাক কি বুলি কোৱা হ'ব? সমানুপাত। তেতিয়া তাক সমানুপাত বুলি কোৱা হ'ব। সমানুপাত বুলি কোৱা হ'ব। হা, এতিয়া চোৱা উদাহৰণ দুটা কি লৈছিলোঁ? তোমাৰ বয়স আৰু কাৰ বয়স? মোৰ বয়স কিমান? হয় জানো? নহয় নহয়, লাগিছোঁ জানো 30 হৈ গৈছোঁ? নাই নহয়। চোৱা আকৌ ছেম উদাহৰণ, মোৰ বয়স আগতে তোমাৰ বয়স হ'ল, তুমি সৰু হয় নে নহয়? তোমাৰ বয়স আৰু কি? মোৰ বয়স। এতিয়া ইয়াৰ দুটা কাৰ কাৰ কিহৰ অনুপাত ল'ম? তোমাৰ বয়স আৰু মোৰ বয়স। এতিয়া আৰু বেলেগ আৰু এটা অনুপাত লওঁ, তোমাৰ ওজন। তোমাৰ ওজন অনুপাত মোৰ ওজন। হৈছে? মোৰ বয়স তোমাৰ বয়স কিমান আছিল? 15। মোৰ বয়স কিমান আছিল? 13। এতিয়া তোমাৰ ওজন কিমান হ'ব? ধৰো একটা কিবা, কি ধৰিম? 40 কেজি না 30 কেজি, ঠিক আছে? আৰু মোৰ ওজন ধৰো 60 কেজি। তো অনুপাত কেনেকৈ লিখিছিলোঁ? হৰণত লিখিছিলোঁ। মানে কি? এইটো কাটিলে কিমান হ'ব? 1:2। আৰু এইটো কাটিলে কি হ'ব? 1:2 কিমান হ'ব? 2 হ'বনে নাই? হা, তেতিয়া চোৱাচোন অনুপাত দুটা সমান হ'ল নে নাই? যদি অনুপাত দুটা সমান হৈছে তেতিয়া আমি তোমাৰ বয়স অনুপাত মোৰ বয়স, তোমাৰ ওজন অনুপাত মোৰ ওজন, এইটো কি ক'ব পাৰিম? গোটেইখিনি একেলগে সমানুপাতত আছে। কিয়? ইয়াত আমি দুটা অনুপাত কি পালোঁ? সমান পালোঁ। হৈছে? এতিয়া ইয়াক যদি তোমাৰ বয়স A, ঠিক আছে, মোৰ বয়স B, এনেকৈ আছে নে নাই কিতাপত? তোমাৰ ওজন C, ইয়াত লিখো তোমাৰ ওজন C, মোৰ ওজন D বুলি লিখোঁ। হৈছে? কথাখিনি বুজি পাইছা? এতিয়া চোৱা, মোৰ বয়স তোমাৰ বয়সৰ অনুপাত A:B ইকুৱেল কিমান? C:D। হৈছে নে নাই? এইটো অনুপাতত হৈ গ'ল, দুটা সমান অনুপাতত আছিল, গতিকে এই দুটা সমানুপাত হৈ গ'ল। যে MCQত আহিব যে যদি ABCD সমানুপাতত হয় তেনেহ'লে তলৰ কোনটো শুদ্ধ? এটা কি লিখিব পাৰিম? এইটো। যদি অপশ্যনত এনেকৈ দিলে ইয়াক আমি এই হৰণ আকাৰতো লিখিব পাৰোঁ নে নাই? A/B ইকুৱেল টু কিমান? C/D। বা এতিয়া ইয়াক যদি আমি বজ্ৰ পূৰণ কৰোঁ, আটেনে? ইয়াক যদি আমি বজ্ৰ পূৰণ কৰোঁ তেনেহ'লে কি হ'ব? AD কি হ'ব ইয়াত? AD BC, ঠিক আছে? এইটো লিখিব পাৰোঁ। তে MCQত অপশ্যনত যিকোনো এটা আহিব পাৰে, এইটো বা এইটো বা এইটো, ঠিক আছে? MCQৰ কাৰণে এইখিনি। তে যদি ABCD সমানুপাতত থাকিল, সমানুপাতত আছে, হয়? যদি সমানুপাতত থাকে তেনেহ'লে আমি কি লিখিব পাৰোঁ? এইটো বা এইটো, হয়নে নহয়? বা এইটো বা এইটো। এতিয়া যেতিয়া আমি ইয়াত বজ্ৰ পূৰণ কৰিছিলোঁ, ক'ত ক'ত হৈছিলে? AD আৰু কি হৈছিলে? BC। এতিয়া এইখিনি বস্তু যদি আমি ইয়াত চাওঁ, এইটো প্ৰথম পদ ক'ব, এইটো দ্বিতীয় পদ, এইটো তৃতীয়, এইটো চতুৰ্থ।
প্ৰান্তত কি কি আছে? এই দুটা প্ৰান্তত আছে, মানে সাইডত যোন দুটা, হয়নে নহয়? যদি প্ৰান্তত থাকে আমি কি বুলি কওঁ? প্ৰান্তপদ। আৰু যোন দুটা মাজত আছে এইটো কি কওঁ? মাধ্যপদ। তে চোৱা, বজ্ৰপূৰণ যেতিয়া আমি কৰিলোঁ, দুটা প্ৰান্তপদে পূৰণ হৈছিল নে নাই? আৰু এই দুটা ক'ৰ পৰা আহিছে? মাধ্যপদ দুটা পূৰণ কৰি আহিছে। তেনেহ'লে ইয়াৰ পৰা সূত্ৰ এটা আমি বনাব পাৰোঁ যে সমানুপাতত থাকিলে ক'ব পাৰোঁ যে প্ৰান্ত পদৰ পূৰণফল ইকুৱেল টু কিমান? মাধ্যপদৰ পূৰণফল। হৈছে? এতিয়া এইটো হৈ গ'ল আৰু এটা আমাৰ সূত্ৰ। এতিয়া চোৱা, ইয়াৰ পৰা কেনেকৈ MCQ আহে? কুৱেশ্যন লিখা, যদি 2, 4, 3 আৰু x হৈছে সমানুপাতত আছে, সমানুপাতত আছে, তেন্তে xৰ মান কি? হয়নে নহয়? অপশ্যনত কিবা দিয়া থাকিব, থাকিব নে নাই? তে ইয়াত আমি কুৱেশ্যনখন চাই আমাৰ ব্ৰেইনত ষ্ট্ৰাইক কৰিব লাগিব কি এইখিনি ক'ত আছে? সমানুপাতত আছে। তেনেহ'লে যদি সমানুপাতত আছে কিমান? 2, 4, 3x, তে ইয়াত আমাৰ প্ৰান্তপদ কি হ'ব আৰু মাধ্যপদ কিমান হ'ব? নাই, 4 আৰু 3। তেনে প্ৰান্তপদৰ পূৰণফল কিমান? 2x আৰু মাধ্যপদৰ পূৰণফল কিমান? 4 × 3। এতিয়া 2ৰে কাটিলে 2 বাৰ, x ইকুৱেল টু তোমাৰ কিমান থাকিল? 2, 3, x ইকুৱেল টু কিমান হ'ব? 6 হ'ব। বুজি পাইছা কথাটো? হ'ল? তে অপশ্যনত 6, 12, 10, 3 কিবা কিবি দিয়া থাকিব, তেতিয়া আমি এনেকৈতো ওলাব পাৰিবাই আৰু লিখি লোৱা এইটো। এতিয়া লিখা সমানুপাতৰ প্ৰকাৰ। ঠিক আছে? তে আগৰবিলাকত এনেকৈ আহিব, তলৰ কোনটো সমানুপাতত আছে বা তলৰ কোনটো সমানুপাতত নাই, এনেকৈ MCQ পাৰে। ফাৰ্ষ্ট ৰিভিজন 1ত আছে, সেইটো টাইপ তেনেকৈ তাত কৰিম, হ'ব? এতিয়া চোৱা, এই প্ৰকাৰৰ পৰা দুটা কুৱেশ্যন বনায় আৰু উদাহৰণত এনেকুৱা কুৱেশ্যন দুটা দিয়া আছে। ঠিক আছে? আৰু ইয়াৰ পৰা MCQ আহে, যোৱাবাৰ ডাইৰেক্ট MCQ এটা আহিছিলে ইয়াৰ পৰা। হৈছে? তে ফাৰ্ষ্ট প্ৰকাৰটো হ'ব প্ৰত্যক্ষ সমানুপাত বা প্ৰত্যক্ষ বিচৰণ কৰে। প্ৰত্যক্ষ বিচৰণ কৰে। ইংৰাজীত কোৱা হয় ডাইৰেক্ট প্ৰপৰশ্যন। প্ৰপৰশ্যন। হৈছে? চোৱা কথাটো কেনেকুৱা, যেতিয়া তোমাৰ কলমৰ প্ৰয়োজন হৈছে, ঠিক আছে, তোমাক কি লাগিব? বেছি কলম লাগিব। ঠিক আছে? বেছি কলম কিনি আনিবা, বেছি কলম। তুমি দুটা কলম কিনিবলৈ 5 টকাকৈ ধৰি লোৱা, এটা কলমৰ দাম 5 টকা, হয়? দুটা কলম আনিবা কিমান টকা লাগিব? 10 টকা লাগিব। তিনিটা আনিবা কিমান লাগিব? 4টা আনিবা কিমান লাগিব? তেতিয়া চোৱা, কলমৰ পৰিমাণ বাঢ়ি গৈ আছে নে নাই? তে কলমৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে পইচাৰ পৰিমাণটো বাঢ়ি গৈ আছে নে নাই? যে কি হ'ব? এটাৰ পৰিমাণ বাঢ়িব, লগে লগে কি কৰিব? আৰু এটাৰ পৰিমাণ বাঢ়িব। এতিয়া ক'বলৈ নালাগে মোৰ 4টা কলম নালাগে, 3টা কলম লাগিব, কিমান টকা? 15 টকা। দুটা কলম আনিবা কিমান? এটা আনিবা কিমান? তেতিয়া কলমো কমি গৈ আছে, পইচাও কমি গৈ আছে। তে এটা কমিছে, আনটোও কমিছে। কমিছে নে নাই? সেইকাৰণে কৈছে কি এটা প্ৰত্যক্ষ সমানুপাত। যদি এটা ৰাশিৰ মান বাঢ়ে, তেনেহ'লে আনটো ৰাশিৰ মানো কি হ'ব? বাঢ়িব। বা এটা কমিলে কি হ'ব? আনটোও কমিব। গতিকে প্ৰত্যক্ষ সমানুপাতত কি লিখিব পাৰিম? যে এটা বাঢ়িলে আনটো কিহৰ কৰিব?
আনটো বাঢ়িব বা এটা কমিলে আনটো কি হ'ব কমিব হৈছে চোৱা যে ইয়াত উদাহৰণটো কোনটো দিছিলোঁ যে বেছি কলম লাগে আমাক হয়নে নহয় বেছি কলম লাগিলে কি লাগিব বেছি টকা লাগিব নে নাই যদি নহয় আমাক এতিয়া কম কলম লাগে কম কলম কি লাগিব কম টকা লাগিব হয়নে নহয় তে চোৱা যদি ইয়াত আমি লিখিছা হল এতিয়া আমি কলমটোক যদি এক্স বুলি ধৰোঁ x1 হয়নে নহয় এক্স ধৰি ধৰোঁ আৰু টকা যদি আমি y বুলি ধৰোঁ হৈছে দুটা অনুপাত দিয়া থাকিব এটা কি এইটো প্ৰত্যক্ষ সমানত হ'ব x1 বাই x2 ইকুৱেল টু y1 বাই y2 এইটো হৈ গ'ল আৰু এটা সূত্ৰ ঠিক আছে এইটো লিখি লোৱা জলদি এটা উদাহৰণ কৰিম বুজি পাই যাবা তে প্ৰত্যক্ষ সমানুপাত বুজি পাইছা তেনেহ'লে এটা উদাহৰণ কৰোঁ কি আছে যে 3 কেজি চাউল কিনিলে টকা লাগে কিমান 150 টকা যদি 5 কেজি চাউল কিনিলে কিমান টকা লাগিব ইয়াত কেইটাৰ অনুপাত দিয়া ওলাব লাগিব চোৱা কি আছে 3 কেজি চাউল আৰু 5 কেজি চাউল আৰু চাউলৰ অনুপাত টকা আৰু টকাৰ অনুপাত বেলেগে হ'ব যিহেতু এইটো সমানুপাতত প্ৰত্যক্ষ সমানুপাত নে পৰোক্ষ সমানুপাত হ'ব 3 কেজি চাউল 150 টকা তে 5 কেজি চাউল যদি কিনিব যাওঁ বেছি টকাই লাগিব না নাই যদি এতিয়া চোৱা চাউলৰ পৰিমাণ বাঢ়িছে টকাৰ পৰিমাণো বাঢ়ি গৈ আছে তেনেহ'লে এইটো কি সমানুপাত হ'ব প্ৰত্যক্ষ সমানুপাতত আমি কি লিখিছিলোঁ কি আছিলে x1 বাই x2 ইকুৱেল টু কি y1 বাই y2 x সেম হয় না x মানে ইয়াৰ পৰা আমি কি বুজিব লাগিব চাউল আৰু চাউল ইয়াত কি টকা বাই টকা তে আৰু এক ধৰণে বুজো এটো কেনেকৈ হ'ব চোৱা 3 কেজি চাউলৰ অনুপাত হয় না নহয় আৰু কিমান 5 কেজি চাউলৰ অনুপাত হৈছে ইকুৱেল টু কি হ'ব 150 টকা 3 কেজিৰ দাম আৰু 5 কেজিৰ দাম কিমান নাজানো আমি হয় না নহয় এক কাণ তুলি চৰ দিম একেবাৰে বুজি পাইছ অভদ্ৰামি বেছি কৰি আছো একেবাৰে হল এতিয়া চোৱা দিছ এতিয়া ইয়াত কি হৈছে 150 টকা পিছত কি হল কিমান টকা লাগিব হেতু ওলাম এটোতো নাজানো আমি হেতুক আমি x বুলি ধৰিলো এতিয়া হেতু তাত আমি হেৰিত x ধৰিছো ইয়াত x নধৰি ইয়াত তো আমি ধৰিলেই হল কথাটো হয় না নহয় ইয়াত বেলেগ কে ধৰিছো বেলেগ কনটেক্সট আছিলে ইয়াতে বেলেগ কনটেক্সট হয় না নহয় তে ইয়াত আমি কি ধৰিলো x ধৰিলো নহয় ভাল লগা নাই y বুলি ধৰো কি প্ৰবলেম আছে হয় চোৱা এতিয়া এই অনুপাতটোক আমি কি লিখিব পাৰো 3/5 পাৰো না নাই ইকুৱেল টু ইয়াত কিমান 150 বাই কিমান y এই 3 ৰে কেইবাৰ যাব 5 বাৰ 50 বাৰ যাব তে ইয়াত কি থাকিল 1/5 ইকুৱেল টু কিমান থাকিল 50 বাই y এতিয়া বজ্ৰ পূৰণ যদি কৰো তে y ইকুৱেল টু কিমান হল 250 টকা তেনেহলে 5 কেজি চাউল কিনিবলৈ হলে কিমান টকা লাগিব 250 টকা লাগিব তে ইয়াত কি হল যদি প্ৰত্যক্ষ বিচৰণ কৰে ভাল মনত ৰাখিবলগীয়া কথাটো কি চোৱা পৰীক্ষাত কিন্তু বহুত কনফিউজ হয় কোনটো হৰণ কৰিম কোনটো পূৰণ কৰিম কোনটো ওপৰত ৰাখিম কোনটো তলত ৰাখিম প্ৰবলেমটো তাত হয় যদি কি হৈছে আমি দেখিলো কি প্ৰত্যক্ষ সমানুপাতত আছে তে সেম বস্তু কি আছে সেম কি চাউল আৰু চাউল তে চাউল বাই চাউল হৈছে কি টকা বাই টকা বাস পিছত আৰু যোনটো ওলাব দিয়ে হেতু x y ধৰি পেলাই কাটাকাটি কৰিলে আনসাৰ ওলাই যাব না নাই বুজি পাইছা তেনেহলে এটো লিখিলো হ'ব কেইটা প্ৰকাৰ আছিলে পৰোক্ষ সমানুপাত ইয়াৰ পৰা মই যোৱাবাৰ টেষ্ট পেপাৰত ইয়াৰ পৰা MCQ এটা পাইছিলো ঠিক আছে চোৱা কেনেকৈ
পৰোক্ষ সমানুপাত বা পৰোক্ষভাৱে বিচৰণ কৰে, পৰোক্ষভাৱে বিচৰণ কৰে। ইয়াক কোৱা হ'ব ইনভাৰ্স প্ৰপৰ্শনেল। ঠিক আছে। হ'ল দে হৈছে। এতিয়া চোৱা, এইটো এটা আপেল বনাও। আপেল হৈছে নে নাই? আপেল হ'ল নে? আচ্ছা যিয়ে হওক, ইমান ডাঙৰ এটা আপেল হয়। মই তহঁতৰ কি ছাৰ? ঠিক আছে, এইটো ছাৰ হয়। মোক ক'লে যে ছাৰ এই আপেলটো আপুনি খাক 10 দিনত। কেইদিনত খাব লাগিব? 10 দিনত মই এই আপেলটো খাব লাগে। মই যদি অকলে খাওঁ কেইদিন লাগিব? 10 দিন লাগিব, ইমান ডাঙৰ আপেল এটা, হয় নে নহয়? এতিয়া বোলে মই অকলে খাব নোৱাৰোঁ, মই লগত কি কৰিলোঁ যে আমিনুল ছাৰকো লৈ আহিলোঁ যে ছাৰ মই অকলে এইটো খাব নোৱাৰিম, মই প্লাছ আমিনুল ছাৰ। হয়, এতিয়া দুজনে খাম। কিমান দিন খাম? 5 দিনত খাম, হয় নে নহয়? এতিয়া ক'লেছে নহয় হে আমি দুটাই কিয় খাম? আমিনুল ছাৰ আহি ক'লে আমি দুটাই কিয় খাম, লগত আৰু 2-3টাক লৈ লওঁ। যে এনেকৈ আমাৰ ষ্টাফৰ যিমানখিনি আছিলোঁ 10 জন লৈ ল'লোঁ। মই আমিনুল ছাৰ 10 জন ছাৰ হৈছে। 10 জন ছাৰে কিমান দিন খাম? কি 1 দিনত খাম। এতিয়া ইয়াত চোৱা পেটাৰ্ণটো কি আছে? মই অকলে আছিলোঁ, সময় বেছি লাগিছিল, দিন বেছি লাগিছিল নে নাই? আৰু এজন মানুহ লৈ ল'লোঁ, সময় কম লাগি আছে। 10 জন লৈছোঁ, সময় কি হৈছে আৰু কম হৈ গৈছে না? এটা চোৱা, এটা বাঢ়ি গৈ আছে, আনটো কমি আহি আছে। যে এটা পৰিমাণ বাঢ়িছে, আনটোৰ পৰিমাণ কমিছে, হয় না নহয়? যে যদি এটা বাঢ়ে আনটো কমে, বা এইটো কি হৈ আছে? কমি আছে, হয় না নহয়? এইটো কি হৈ আছে? বাঢ়ি আছে। এইটো বাঢ়ি আছে, সেইটো কমি আছে। যদি এটা বাঢ়ে আনটো কমে, বা এটা কমে আনটো বাঢ়ে, তেতিয়া তাক কি ক'ম আমি? পৰোক্ষ সমানুপাত। বুজি পাইছা? আৰে বুজি পাই আছে নে নাই সেইটো কোৱা? সোমাই আছে মাথাত? এতিয়া চোৱা, যদি ধৰিলোঁ মই আমাৰ ছাৰ বা যোনকেইজনে খাম আমাৰ সংখ্যা x আৰু দিনৰ সংখ্যা y, কি হৈছে? এইটো বাঢ়িছে, এইটো কমিছে, মানে এটা বাঢ়া এটা কমা মানে কি? পৰোক্ষ বিচৰণ কৰা। ইয়াক লিখা হয় x ইনডাইৰেক্টলি প্ৰপ'ৰ্শনেল টু y। এইটো হ'ল সূত্ৰ। আৰু ইয়াৰ পৰা কেনেকৈ লিখা হ'ব? যদি এনেকৈ পৰোক্ষ বিচৰণ কৰে, এইটো ধৰি লোৱা x1 মানুহ থাকিব, ইনটু যোনটো কমিব সেইটো পূৰণ, ইকুৱেল টু দিন x2 ইনটু y2। এইটো এটা সূত্ৰ গ'ল। এতিয়া ইয়াৰ পৰা বোলে আমি এনেকৈ নবনাওঁ, বুজিছ? এই উদাহৰণটো কৰিলে বুজি পাই যাবা, হ'ব? ঠিক আছে, চোৱা, যেতিয়া আমাৰ পৰোক্ষ বিচৰণ কৰিব তেতিয়া আমি কি লিখিম? ইনডাইৰেক্টলি প্ৰপ'ৰ্শনটো এইটোতো লিখিম, লিখাৰ পিছত সূত্ৰটো হ'ব এইটো। এতিয়া ইয়াৰ পৰা যে ছাৰ এনেকৈ ভাল লগা নাই, আমি সেই আগত যেনেকৈ কৰিছিলোঁ ওপৰে তলে তেনেকৈ কৰোঁ। তো ইয়াক যদি মই লিখোঁ x1 বাই এইটো তলত আহি যাব না x2। এতিয়া কিন্তু পূৰণত আছে, অনুপাতত জানো মাজত? অনুপাতত নে? অনুপাতত হ'লেহে আগৰ ইয়াৰটো বাই এইটো আহিছিল, এতিয়াতো পূৰণত আছে। পূৰণত আছে নে নাই? ইকুৱেল টু ওপৰত সেইটো কি থাকিব? y2 বাই y1। এইটোৱে হ'ল আমাৰ পাৰ্থক্য হৈছে। এতিয়া উদাহৰণ এটা কৰোঁ, বুজি পাই যাবা ধুনীয়াকৈ। লিখি লোৱা এইখিনি। মোৰ নাম ভাল পাওঁ, মোৰ নামেই লিখ। যেতিয়ালৈকে এক্সাম্পল দিয়া নহয় বুজি নোপোৱা, হয় নে নহয়? প্ৰশ্নতটো কৈ নিদিব এইটো প্ৰত্যক্ষ বিচৰণ, এইটো পৰোক্ষ বিচৰণ, কৈ দিব জানো? কৈ নিদিয়ে নহয়। আমি কুৱেশ্যন চাই আমি গম পাব লাগিব যে প্ৰত্যক্ষ বিচৰণ নে পৰোক্ষ বিচৰণ। চোৱা, 6 জন মানুহে 10 দিনত এটা কাম কৰে, 12 জন মানুহে কিমান দিনত কৰিব? এতিয়া চোৱাচোন, 6 জন মানুহে কৰোঁতে কিমান দিন লাগিছিল? 10 দিন লাগিছিল। মানুহ বাঢ়ি গৈছে নে নাই? যেতিয়া মানুহ বাঢ়ি গৈছে তেন্তে কামটো কম দিনতেই কৰিব নে নাই? তে এটা বাঢ়িছে, আনটো কমি গৈছে নে নাই? তেনেহ'লে কোনটো বিচৰণ? কোনটো সমানুপাত? পৰোক্ষ সমানুপাত। ঠিক আছে, যদি পৰোক্ষ সমানুপাতত হয়, মানুহক আমি x বুলি ধৰোঁ,
ঠিক আছে, মানুহ এইটো এক্স, এইটো এক্স, দিন ৱাই আৰু কিমান দিন সেইটো ৱাই। এতিয়া চোৱাচোন, আমাক কি লিখিছিলোঁ সূত্ৰটো x1 ইনটু y1 লিখিছিলোঁ ইকুৱেল টু কি x2 ইনটু y2 লিখিছিলোঁ। এইটো আছিলেহে আমাৰ সূত্ৰহে। এতিয়া পৰীক্ষাটো MCQতে সূত্ৰ লিখিব যাম, কাৰণ ব্ৰেইনত ফিট কৰাই দিছোঁ নে নাই? ফিট কৰাই দিছোঁ, কুৱেশ্যনৰ পৰা ডাইৰেক্ট আনচাৰ লিখিবা। কেনেকৈ চোৱা, 6জন মানুহ লিখা, 6 এইটো কি আছিলে দিন আছিল নে নাই? পূৰণ কেইদিনত কৰে? 10 দিনত কৰে। ইকুৱেল টু লিখিছিলোঁ কেইজন মানুহ? আগতে কি লিখিছোঁ? মানুহ লিখি আছোঁ নে নাই? মানুহ। কিমান দিনত কৰিব সেইটো নাজানো, এইটো কি ধৰিবা এতিয়া? এক্স ধৰিবা নে ৱাই ধৰিবা? মনত যোনটো ভাল লাগে সেইটোৱে লিখা। লিখিলোঁ কিমান? ৱাই। এতিয়া চোৱাচোন, আমি কাটাকাটি কৰোঁ। 6ৰে কেইবাৰ? 2বাৰ। তে কিমান থাকিল? 10 2 ইনটু ৱাই। 2ৰে কাটিলে কেইবাৰ? 5বাৰ। তে ৱাই ইকুৱেল টু কিমান হৈ গ'ল? 5 গ'ল। ৱাই কি আছিলে? দিন। তেনেহ'লে এই 12জন মানুহে কিমান দিনত কৰিব? তে চোৱাচোন, এইটো মিলি 6জনে 10 দিনত কৰে, তে 12জনে 5 দিনতে কৰিব। যেনেকৈ আপেল খাইছিলোঁ হয় নহয়, মই অকলে 10 দিনত, আমিনুল ছাৰক লৈ ল'লোঁ, কিমান দিনত খাইছিলোঁ? 5 দিনত খাইছিলোঁ। এনেকুৱাই হৈছেনে নাই? 6জনে 10 দিন লাগিব, তে 12জন মানুহ বাঢ়ি গ'ল, তে 5 দিনত মিলিছে আনচাৰটো। ঠিক এনেকুৱাকৈ যোনটো তোমালোকৰ পেজ নাম্বাৰ কিমান 2ত এটা অংক দি আছে, এইটো খুব পৰীক্ষাত আহে, ভালকৈ অলপ চাই লোৱা। প্ৰশ্নটো চোৱা, লিখিবা পিছত। চোৱা যে কি কৈছে, যে 5জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে, কিমানজন মানুহে সেই কামটোক 1 দিনত কৰিব? ঠিক আছে, চোৱাচোন, এই প্ৰশ্নটোৰ লগত আমি ৰিলেট কৰোঁ। হা, অলপ ভালকৈ মনত, 1 মিনিটৰ কাৰণে 1 মাৰ্ক পাই যাবা। ঠিক আছে, অলপ ভালকৈ মনোযোগ। 6জন মানুহে কি কৰিছিলে? মানুহ আৰু দিন পূৰণ কৰিছিলোঁ। ইয়াত কি কৈছে যে 5জন মানুহে কিমান দিনত কৰে? 20 দিনত কৰে। তেনেহ'লে 5জন মানুহ পূৰণ কেইদিন? 20 দিন কৰে, হয়নে নহয়? ইকুৱেল। পিছত কি কৈছে যে কিমানজন মানুহে, তেতিয়াতো মানুহ দিয়া নাই, মানুহক ধৰিলোঁ আমি এক্স, কিমান দিনত কৰিব বুলি কৈছে? 1 দিনত কৰিব, বাছ 1 পূৰণ কৰি দিলোঁ। এতিয়া চোৱা, 20 5 গুণ কিমান? 100, x 1 গুণ x, তেনে x ইকুৱেল টু কিমান পালোঁ? 100 পাইছোঁ। হৈছে তে কিমানজন মানুহে 1 দিনত কৰিব? 100জন মানুহ হ'লে সেই কামটো 1 দিনত কৰিব পাৰিব। তে কিমান লাম্বা অংকটো কিমান এক শাৰীত হৈ গ'ল নে নাই? তে মেইন হ'ল কনচেপ্টখিনি যদি বুজি পাইছা, বাকী এইবিলাক 1 লাইনতকৈ মনে মনেও কৰি দিব পাৰিবা। বুজি পাইছা? তে ভাল লাগিছে? ভাল লাগিলে কি কৰিব লাগিব? একেবাৰে লাইক কৰি দিবা আৰু ভাইৰেল কৰি দিবাচোন। কেনেকৈ? ইনষ্টাগ্ৰামটো চলাওৱে টিক মাৰি মাৰি, হয় নে নহয়? অলপ ষ্টৰি মোৰ আইডিটো মেনশ্যন কৰি পেলাই হেৰিত অলপ হেৰি কৰি দিবি, আৰু ফান ছাৰৰ চেনেলৰ লিংকটো যোনটো আছে সেইটো তাত দি পেলাই 1-2 দিন কৰি দেচোন অলপ ভাইৰেল। আহে পাহে লগৰ যোনবিলাকে পঢ়ি আছে স্কুলত, হয় নে নহয়? এইটো কনচেপ্ট মই গেৰাণ্টি দি ক'ব পাৰিম, এই গোটেইখিনি আজিৰ ক্লাছটোত যিমানখিনি কনচেপ্ট পঢ়ালোঁ, পূৰা মই ইউটিউব বিচাৰিব দিম যে এনেকৈ বা এইটো কনচেপ্টত পঢ়াইছে নে নাই। বুজি পাইছ? বা এই আহে পাহে যিমানখিনি স্কুলত আছে ইমানখিনিত পঢ়াইছে, মই গেৰাণ্টি দি ক'লোঁ, যদি পাওঁ পিছত আহি মোক কবি, এটা ভিডিঅ' আনি ওলাই দে ছাৰ, আপুনি যেনেকৈ পঢ়াইছিলে ঠিকটো এনেকুৱা এখন ভিডিঅ' পাইছি, যদি পাওঁ তেনে মই ভিডিঅ' বনোৱা বাদ দিম। বুজি পাইছা কথাটো কি কৈছোঁ? হা, তে সেইকাৰণে এই আহে পাহে যোনবিলাক আছে আৰু মেট্ৰিক দিব, একদম ফ্ৰী অফ কষ্টত একদম পূৰা কনচেপ্টখিনি সিহঁতক দি দিয়ে। মানুহক জ্ঞান দিলেতো জ্ঞান নকমে। তোমালোকে কিপটামি কৰিবা, এই আমি কিয় দিম, সি শিকি পেলাব। এইটো হ'ল চিপ মাইণ্ডেড পিপুল। বুজি পাইছা? মই ফ্ৰীত দি আছোঁ নে নাই? তো এইটো ফ্ৰী বস্তুটো আৰু এজনক তুমি ফ্ৰীত দিবা, কি ক্ষতি হৈ আছে? কৰি দিবা আজি গৈ একদম ষ্টৰি ইনষ্টাত, একেবাৰে ফেচবুক চলালে ফেচবুকত, আৰু লগত কি হোৱাটছআপে একেবাৰে পঠাই দিবা, দিয়া ভাইৰেল কৰি, হ'ব? তে থেংক ইউ।